মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া মই ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ দিলীপ শইকীয়া সাক্ষী আছিল তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক হিমন্ত বিশ্ব শৰ্মাই হওক ভূপেন বৰাই হওক যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আজি নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে যেতিয়া পাৰ্টিটো ভাঙি যায় তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব যেতিয়া ইলেকশ্যন আহে টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয় স্যাৰ মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ আপোনালোককো মই কৈছোঁ আগতে লখিমপুৰৰ মিটিং এখনতো কৈছোঁ আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে এইটো ওলালে ক'ৰ পৰা তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক অঁতৰাম বুলি কৈ থাকা তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা অঁতৰাম তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব গতিকে তুমি মোক কেনেকৈ অঁতৰাবা তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায় আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা সেইখিনিয়ে কথোপকথন সেইখিনি মই নকওঁ সেই আপোনালোকে যিটো সুধিছে যে এনেকুৱা কথা হৈছিল নেকি প্ৰসংগটো ক'ৰ পৰা আহিছিলে মই এইটো কৈ দিছোঁ